হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আজিও আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ইব্ৰী 6 অধ্যায়ৰ 10 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, কিয়নো তোমালোকে পবিত্ৰ লোকবিলাকৰ যি সেৱা শুশ্ৰূষা কৰিলা আৰু কৰিছা, তাৰে ঈশ্বৰৰ নামলৈ তোমালোকে দেখুওৱা প্ৰেম আৰু তোমালোকৰ পৰিশ্ৰম যে ঈশ্বৰে পাহৰিব, তেওঁ এনে অধাৰ্মিক নহয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰেমচাকীসকল, ইয়াতে আমাৰ যিটো প্ৰেম ঈশ্বৰৰ মানুহবিলাকৰ প্ৰতি, আমাৰ যিটো ভক্তি ঈশ্বৰে নাপাহৰে। যদি আমি যীশুখ্ৰীষ্টৰ নামেৰে বা পবিত্ৰ লোকবিলাক যদি আমাৰ ঘৰত বা যদি আমি তেওঁক ক'ৰবাত সহায় কৰোঁ, এইবিলাক ঈশ্বৰে পাহৰি নাযায়। আমি যিটো পৰিমাণে তেওঁক নামত, যীশুৰ নামত, যীচুক বিশ্বাস কৰা পবিত্ৰ লোকবিলাকক যদি আমি সহায় কৰোঁ, খাবলৈ দিওঁ, সেৱা শুশ্ৰূষা কৰোঁ, তেনেহ'লে ঈশ্বৰে নাপাহৰে। আৰু ঈশ্বৰে পাহৰা ঈশ্বৰ নহয়, আৰু তেওঁ অধাৰ্মিক নহয়, তেওঁ ধাৰ্মিক হয়। সেইকাৰণে তেওঁ মনত ৰাখে। আৰু তেওঁ অধাৰ্মিক যদি হ'ল হয়, তেওঁ পাহৰি গ'লে হয়। কিন্তু বাক্যই কৈছে, তেওঁ যে পাহৰিব, তেওঁ অধাৰ্মিক নহয় বুলি কৈছে, তেওঁ ধাৰ্মিক হয়। আৰু ধাৰ্মিকবিলাকৰ পৰিচয় এইটো হয় যে যদি আমি কাৰোবাক দিব লগা আছে, আমি নাপাহৰোঁ। দেৰিকৈ হ'লেও আমি তেওঁক ঘূৰাম। হালেলুয়া। আৰু আমি যদি যীচুক বিশ্বাস কৰোঁ, তেনেহ'লে মই যিখিনি জোখৰ বস্তু লওঁ, মই মোৰ লগৰজনকো সিমান সমানে বস্তু আমি দিম, ভগাই মেলি একে সমানৰ। কিন্তু যদি আমি অধাৰ্মিক হ'লো হয়, যদি আমাৰ পিতৃ অধাৰ্মিক হ'ল হয়, তেনেহ'লে আমি অধাৰ্মিক স্বভাৱে চৰিত্ৰ ল'লো হয়। কিন্তু আমাৰ ঈশ্বৰ অধাৰ্মিক নহয়, ধাৰ্মিক হয়, পবিত্ৰ হয়, সত্য হয়। সেইকাৰণে যদি আমাৰ ঈশ্বৰে, আমাৰ ৰজাজনে যদি সত্য ধাৰ্মিক হয়, তেনেহ'লে আমাৰ ভিতৰত যদি তেওঁ আছে, তেনেহ'লে তেওঁৰ চৰিত্ৰটো আমাক প্ৰকাশ হ'ব। হালেলুয়া। সেইকাৰণে আমি যদিহে সেৱা শুশ্ৰূষা কৰোঁ পবিত্ৰ লোকবিলাকৰ কাৰণে, পবিত্ৰ লোক কোনবিলাক? যিবিলাকে জিহুৱাৰ নামেৰে আহে, যীশুখ্ৰীষ্টৰ সুবাৰ্তা প্ৰচাৰ কৰে, পাষ্টৰ, ৰেভাৰেণ্ড, এই সকলোবিলাক পবিত্ৰ হয়, পবিত্ৰ লোক। যদি যীশুখ্ৰীষ্টৰ নামেৰে সুবাৰ্তা প্ৰচাৰ কৰিছে মিছনাৰীবিলাক, তেওঁবিলাক পবিত্ৰ লোক হয়। হালেলুয়া। আৰু যীশুখ্ৰীষ্টক যিসকলে বিশ্বাস কৰে, তেওঁবিলাকেই পবিত্ৰ লোক হয়, মনোনীত ব্যক্তি হয়। আমেন। আৰু তেওঁবিলাকক যদি আমি বিশেষকৈ যিবিলাকে ঈশ্বৰৰ পৰিচয় জান, নিজকে সমৰ্পণ কৰি কাম কৰি গৈ আছে, নিজৰ চিন্তাৰ ভাৰবিলাক পাহৰি প্ৰভু যীশুৰ কাৰণে আগবাঢ়ি আছে, তেওঁবিলাকে এক বিশেষ লোক হয়। আৰু তেওঁবিলাকে সেৱা শুশ্ৰূষা কৰাই হৈছে পবিত্ৰ লোকবিলাকক সেৱা শুশ্ৰূষা বুলি। প্ৰেজ দ্য লৰ্ড। আৰু যদি আমি তেওঁবিলাকৰ কাৰণে সেৱা শুশ্ৰূষা কৰোঁ, কোনো কুট ভাৱ নাথাকি, কোনো সংশয় নাথাকি, আমি যদি সম্পূৰ্ণ হৃদয়েৰে যীশুৰ নামেৰে সেৱা শুশ্ৰূষা কৰোঁ, তেনেহ'লে ঈশ্বৰে পাহৰি নাযায়। আৰু তেওঁ যে পাহৰিব, তেওঁ অধৰ্মী নহয়, তেওঁ ধাৰ্মিক হয়, তেওঁ নাপাহৰে। হালেলুয়া। প্ৰিয় বিশ্বাসীসকল, মই বিশ্বাস কৰোঁ যিটো এই বাক্য প্ৰেমৰ, যিটো খ্ৰীষ্টৰ চৰিত্ৰৰ প্ৰেমৰ সেৱা শুশ্ৰূষা যদি আমি প্ৰেম কৰোঁ, তেনেহ'লে সেৱা শুশ্ৰূষাও কৰিব জানিব লাগিব। আৰু যদি খ্ৰীষ্ট আছে, আমি খ্ৰীষ্টৰ নিচিনাকৈ সেৱা শুশ্ৰূষা কৰিব পাৰিম। আমেন। সেইকাৰণে আমি চেক কৰিব লাগে আমাৰ ভিতৰত কি আছে। খ্ৰীষ্ট আছে, খ্ৰীষ্টৰ আত্মা আছে নে বেলেগ কোনোবা আত্মা আছে?
প্ৰিয়সকল মই বিশ্বাস কৰোঁ এবাকৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, ধন্যবাদ। তুমি ধন্যবাদৰ যোগ্য প্ৰভু। তুমি আদি, তুমি অন্ত প্ৰভু। তোমাৰ বিনে আন কোনো ঈশ্বৰ নাই। তুমি যে সৰুকৈ সৰু ভাল কামবিলাক, ধৰ্মীয় কামবিলাক মনত ৰাখোঁতে ঈশ্বৰ হয়, তুমি যে পাহৰি যোৱা ঈশ্বৰ নহয় প্ৰভু, তাৰ কাৰণে তোমাক ধন্যবাদ দিওঁ। প্ৰভু সকলোকে তোমাৰ ধৰ্মীয় কামবিলাকত আগবাঢ়িবৰ কাৰণে এনেকুৱা হৃদয়, এনেকুৱা মন দিয়া প্ৰভু। আৰু এই দিনটো তোমাৰ হাতত সমৰ্পণ কৰি এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন।